আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে আকৌ টিউটৰ ছাৰ্ভাইসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰগুৰিয়ে সেই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব যাতে নেকি অসমৰ জনসাধাৰণ অসমৰ বুদ্ধিজীৱী দল সংগঠনে গম পায় আৰু অসম চৰকাৰৰ দৃষ্টিগোচৰ হয় আৰু টিউটৰৰ সমস্যাটো সমাধান কৰা এটা সিদ্ধান্ত যাতে নেকি ল'ব পাৰে আপোনালোকে নিশ্চয় স্ক্ৰীন প্ৰত্যক্ষ কৰিছে এখন গুৰুত্বপূৰ্ণ নিউজ পেপাৰ headline.kdc ইয়াত লিখিছে চৰম হতাশাত ৰাইজৰ হাজাৰ হাজাৰ টিউটৰ মানে চৰম হতাশাত ভুগিবলগীয়া হৈছে ৰাইজৰ হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি কথা ইয়াত হাইলাইট কৰিছে যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ ন্যায় এতিয়ালৈকে পোৱা নাই টিউটৰ ছাৰ বাইদেউসকলে যিটো বিচাৰিছিলে অসম চৰকাৰৰ পৰা সেইখিনি এতিয়ালৈকে দিব পৰা তেখেতসকলৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰাত আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে হতাশাত ভুগিবলগীয়াৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াত উল্লেখ কৰিছে 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধিৰ প্ৰতিশ্ৰুতি অহাৰ ইয়াত উল্লেখ কৰিছে যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতৰ নিজ মুখৰ পৰাই বাৰম্বাৰকৈ কৈ আহিছিলে 1 অক্টোবৰৰ পৰা টিউটৰসকলৰ দৰমহা বৃদ্ধি হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু সেইখিনি তেখেতে ৰক্ষা কৰিব নোৱাৰিলে আৰু সেইকাৰণে এই হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলৰ চৰম হতাশাত ভুগিবলগীয়াৰ কথা ইয়াত উল্লেখ কৰিছে ৰাজ্যখনত অনুষ্ঠিত হৈ যোৱা এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিখন নিৰ্বাচনী প্ৰচাৰৰ সভাতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি এই বইনা বুজবুৱাইছিল সেই প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত এটা অন্যতম প্ৰধান প্ৰতিশ্ৰুতি আছিল ৰাইজৰ প্ৰায় 13,000 টিউটৰ দৰমহা বৃদ্ধি কৰা নিশ্চয়কৈ আপোনালোকে স্ক্ৰীন প্ৰত্যক্ষ কৰিছে যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহাৰ বৃদ্ধিৰ সম্বৰ্ধত তেখেতসকলে বাৰম্বাৰকৈ ঘোষণা কৰিছিলে যে 1 অক্টোবৰৰ পৰা টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব কিন্তু সেই দৰমহা বৃদ্ধিৰ এই হোৱাটো বাদেই তেখেতসকলৰ কাৰণে আজি পৰ্যন্ত কোনো এখন অৰ্ডাৰ নোলোৱাত হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলৰ আপোনাৰ চৰম হতাশাত ভুগিবলগীয়াৰ কথা ইয়াত উল্লেখ কৰিছে প্ৰায় প্ৰতিখন নিৰ্বাচনী প্ৰচাৰৰ সভাতে মুখ্যমন্ত্ৰীগৰাকীয়ে সদনতে ঘোষণা কৰিছিল যে 1 অক্টোবৰৰ পৰা টিউটৰসকলৰ দৰমহা বঢ়াই দিয়া হ'ব তেতিয়াৰ পৰাই ৰাইজৰ টিউটৰসকলে আশাৰ বাট চাই আছিল আৰু সেইবাৰ নিশ্চিতভাৱে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব বুলি পঞ্চায়ত নিৰ্বাচনত অনুষ্ঠিত হৈ যোৱা 5 মাহ পাৰ হ'ল এই সময়ছোৱাটো অসম চৰকাৰ আৰু কেইবাখনো কেবিনেট বৈঠক অনুষ্ঠিত কৰিলে আনকি সেই মাহতে একাধিকবাৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ল কিন্তু ৰাজ্য চৰকাৰৰ সেই কেবিনেট বৈঠকসমূহত আলোচনাৰ বিষয় হিচাপে স্থান নাপালে টিউটৰসকলৰ দৰমহা বৃদ্ধিৰ প্ৰসংগ মুখ্যমন্ত্ৰী ঘোষণাৰ পাছৰ পৰাই ৰাজ্যৰ টিউটৰসকলে গভীৰ প্ৰতীক্ষাৰে ৰৈ আছিল তেওঁলোকৰ দৰমহা বৃদ্ধিৰ আনুষ্ঠানিক এই ঘোষণাটো শুনিবলৈ কিন্তু এইবাৰ বঞ্চিত হ'ল টিউটৰসকল অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা টিউটৰসকলৰ মাহিলী দৰমহা বঢ়াই দিব বুলি কোৱা মুখ্যমন্ত্ৰীৰ পৰা টিউটৰৰ দৰমহা বৃদ্ধিৰ কোনো ধৰণৰ অনুষ্ঠান এক হুকুম নাহাত প্ৰতিটো খণ্ড প্ৰাথমিক শিক্ষা বিষয়ক কাৰ্যালয় আৰু বিদ্যালয়সমূহ পৰিদৰ্শক কাৰ্যালয়সকলে টিউটৰসকলক অক্টোবৰ মাহৰ বাবে প্ৰস্তুত কৰা দৰমহাৰ বিলত এসময়তে টিউটৰ 10,800 টকা আৰু ফাৰ্টিগেটৰ টিউটৰ 12,000 টকা মাননি বিল প্ৰস্তুত কৰিবলৈ বাধ্য হৈছে ফলত বাৰম্বাৰ চৰকাৰীভাৱে প্ৰবঞ্চিত হৈ অহা টিউটৰসকলৰ চৰম হতাশাত বাগি পৰা পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে 2021 বৰ্ষৰ 30 জানুৱাৰী ৰাজ্য চৰকাৰে বিভিন্ন প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ত বছৰ ধৰি কৰ্মৰত অৱস্থাত থকা প্ৰায় 4,521 গৰাকী শিক্ষকক টিউটৰ নিযুক্তি দি তেওঁলোকৰ সেৱা নিয়মীয়া কৰিছিল আৰু অসম শিক্ষা শিক্ষক সেৱা প্ৰাধিকৰণ আৰু শিক্ষা অনুষ্ঠান পুনৰ প্ৰাধিকৰণ আইন অনুসৰি তেওঁলোকৰ নিযুক্তি দিয়া হৈছিল আৰু টিউটৰ হিচাপে চাকৰি নিয়মীয়া কৰা সেইসকল শিক্ষক আপোনাৰ 1991 আৰু 1999 চনৰ ভিতৰত শিক্ষা বিভাগে নিযুক্তি দিছিল কিন্তু পৰৱৰ্তী কালত ইৰেগুলাৰ শিক্ষক হিচাপে ওলমি ৰৈছিল সেই শিক্ষকসকল আৰু সুদীৰ্ঘ বছৰ আন্দোলনৰ দাবীৰ পৰিপ্ৰেক্ষিতত তেতিয়াৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পদক্ষেপত সেই শিক্ষকসকলৰ যিসকলৰ ব্যক্তিগত অৰ্হতা আছে তেওঁলোকক শিক্ষক হিচাপে আৰু বাকীসকলক টিউটৰ হিচাপে চাকৰি নিয়মীয়া কৰি নিযুক্তি দিয়া হয় আৰু টিউটৰসকলৰ মাহিলী ফাৰিটুকি নিৰ্ধাৰণ কৰা হয় মাত্ৰ 10,800 টকা অৱশ্যে সেই টিউটৰসকলৰ বহুতৰে ইতিমধ্যে মৃত্যু হৈছে আৰু আন বহুতে ইতিমধ্যে অৱসৰ
অৱসৰ গ্ৰহণ কৰিছে সেই সকল টিউটৰক একমেডেড টিউটৰ বুলি কোৱা হয় আৰু আনহাতে একমেড আৰু একেটা বৰগতি 2021 জানুৱাৰী মাহত ৰাজ্য চৰকাৰ 2014 প্ৰাদেশিকৰণ আইন অনুসৰি সেৱা প্ৰাদেশিকৰণৰ কৰি ৰাজ্যৰ হেজাৰ হেজাৰ বেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত 9,895 গৰাকী শিক্ষকক টিউটৰ হিচাপে চাকৰি নিয়মীকৰণ কৰিছিল আৰু এওঁলোকৰ মাজত একাংশ LP, ME, হাইস্কুল, উচ্চ মাধ্যমিক বিদ্যালয় আনকি এই কনিষ্ঠ মহাবিদ্যালয় শিক্ষকী আছিল তেওঁলোকৰ ফাৰিটুকি 10,800 টকাৰ পৰা 16,000 টকাৰ ভিতৰত আছিল আৰু যিসমূহ বেঞ্চাৰ শিক্ষা অনুষ্ঠানত কৰ্মৰত টিউটৰ হিচাপে তেওঁলোক সেৱা নিয়মীকৰণ হৈছিল পৰৱৰ্তী সময়ত তেওঁলোকক তীব্ৰ আন্দোলন পৰিপ্ৰেক্ষিতত দুমাহ পূৰ্বে ৰাজ্য চৰকাৰী শিক্ষা বিভাগে এক নিৰ্দেশযোগে ফাৰ্ডিকিত প্ৰভিন্সিয়েলাইজ টিউটৰসকলৰ মাহিলী ফাৰিটুকি মাত্ৰ 1,200 টকা বৃদ্ধি কৰে কিন্তু দুৰ্ভাগ্যজনকভাৱে সামান্য ফাৰিটুকি বৃদ্ধি কৰাৰ পৰাও বঞ্চিত হ'বলগীয়া হ'ল 2021 চনত 30 জানুৱাৰীত নিযুক্তি দিয়া 4,521 গৰাকী একমেডেড টিউটৰ আৰু জানিব পৰা মতে ৰাজ্যখনৰ কেইবা হাজাৰ টিউটৰসকল ইতিমধ্যে অৱসৰ গ্ৰহণ কৰাৰ লগতে আন একাংশই মৃত্যু হৈছে আৰু অন্য শিক্ষকসকলৰ সৈতে একেখন স্কুলতে টিউটৰসকলেও শিক্ষকতা কৰে একাংশ পদবী শিক্ষক আৰু আন একাংশ টিউটৰ কামো একেই আৰু পদ মৰ্যাদা প্ৰায় একেই আৰু কৰ্তব্য সম্পন্ন কৰিব লাগে একেই সময়ত আৰু অথচ শিক্ষকসকলৰ দৰে টিউটৰসকলৰ দৰমহা নাপায় আৰু লাভ কৰে 10,800 টকাৰ সামান্য মজুৰি অৰ্থাৎ দৈনিক 360 টকাৰ মজুৰি তেখেতসকলে লাভ কৰে কিমান সেইখিনি মজুৰি গ্ৰহণযোগ্য হ'ব পাৰে সেয়া অসমৰ জনসাধাৰণ অসমৰ বুদ্ধিজীৱী দল সংগঠনে অন্তত কথাটো বিবেচনা কৰিব লাগে সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে একাৰ হ'লেও মাত মাতিব লাগে কাৰণ তেখেতসকলৰ সমস্যা সমাধানৰ বাবে অসম চৰকাৰে এতিয়ালৈকে কোনো এটা সিদ্ধান্ত গ্ৰহণ নকৰাটো হতাশাজনক হৈ পৰিছে এই টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ সেই টিউটৰ ছাৰ বাইদেউসকলে একে সময়ত একোখন বিদ্যালয়ত উপস্থিত থাকি তেখেতসকলে কৰ্মত নিয়োজিত হৈ থাকে যিহেতু সেই টিউটৰ ছাৰ বাইদেউসকলে ৰেগুলাৰ শিক্ষকে যি ধৰণে কৰ্ম কৰে তেখেতসকলে সেই কৰ্ম কৰে কেৱল দৰমহাৰ নামত বৈষম্যমূলক নীতি সৃষ্টি কৰিছে কেৱল পদ মৰ্যাদাৰ মাজত বৈষম্যমূলক নীতি সৃষ্টি কৰি অসম চৰকাৰে এটা ৰহস্য সৃষ্টি কৰি এটা কৌশলগতভাৱে তেখেতসকলক মাহিলী দৰমহাটো 10,800 টকাৰ দিয়াৰ ব্যৱস্থা কৰিলে হয়তো এজন ৰেগুলাৰ শিক্ষকৰ দৰমহা তিনিজনক বগাই দিয়াৰ নিচিনাকৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে এই নীতি কেতিয়াও গ্ৰহণযোগ্য নহয় শিক্ষা বিভাগত জড়িত সেইসকল শিক্ষক কৰ্মচাৰীৰ ওপৰত তেখেতসকলক টিউটৰ নাম লগাই তেখেতসকলে টিউটৰৰ সমস্যাটো সমাধান কৰাৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰাটো এতিয়ালৈকে কিন্তু তেখেতসকলৰ কাৰণে যিটো ভাব লাগিছিলে উচিত সেইখিনি নোপোৱাটো তেখেতসকলে কেতিয়াও সহ্য কৰিব পৰা নাই সেয়ে অসম চৰকাৰে এইখিনি বিবেচনা কৰিব লাগে অতি সোনকালে সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰাৰ চেষ্টা কৰিব লাগে প্ৰভিন্সিয়েলাইজ টিউটৰে হওক একমেডেড টিউটৰে হওক সেইদৰে যদি শিক্ষা বিভাগত সমস্যা কৰি ৰাখি সেই টিউটৰ শিক্ষক কৰ্মচাৰীসকলে সুস্থ মগজেৰে কেতিয়াও পাঠদান কৰিব নোৱাৰে সেয়েহে অসম চৰকাৰে সেইখিনি বিবেচনা কৰি অতি সোনকালে টিউটৰৰ সমস্যাটো সমাধান কৰক যিহেতু মাননীয় মুখ্যমন্ত্ৰী নিজে তেখেতৰ নিৰ্বাচনী প্ৰচাৰবিলাকত কৈ আহিছিলে যে 1 অক্টোবৰৰ পৰা টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব যিমান পাৰে সমস্যা সমাধান কৰি দিয়া হ'ব সেইখিনি কোৱাৰ পাছতো তেখেতসকলে আজি 1 অক্টোবৰ নহয় আজি এই 25 অক্টোবৰ পালেহি কোনো এটা সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিলে অসম চৰকাৰে টিউটৰ ছাৰ বাইদেউসকলৰ হকে বা টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহাৰ বৃদ্ধিৰ বিষয়টো আজিলৈকে তেখেতসকলে ৰাজহুৱা কৰিব নোৱাৰিলে বা অৰ্ডাৰ এখন উলিয়াব নোৱাৰিলে চৰকাৰীভাৱে সেয়ে তেখেতসকলে বাৰম্বাৰ কৈ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক তেখেতসকলে সোঁৱৰাই দিছে আপোনালোকে কোৱা যিখিনি দৰমহা বৃদ্ধিৰ বিষয়টো বিবেচনা কৰক আৰু যিকোনো কেবিনেটত তেখেতসকলৰ সমস্যাটো সমাধান কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰক কিন্তু আজিলৈকে কোনো এটা সিদ্ধান্ত গ্ৰহণ নকৰাত তেখেতসকলৰ হতাশাত ভুগিবলগীয়া হৈছে আৰু সেইবাবে তেখেতসকলে হয়তো পৰৱৰ্তী পৰ্যায়ত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে আৰু সেইবাবে অসম চৰকাৰক সেইখন নিউজ পেপাৰৰ জৰিয়তে তেখেতসকলে আহ্বান জনাইছে যে তেখেতসকলে কোৱা মতে যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধিৰ বিষয়টো অসম চৰকাৰ তেখেতসকলৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে তেখেতসকলক দৰমহা বৃদ্ধি কৰা হ'ব যিমান পাৰে সমস্যা সমাধান কৰা হ'ব সেইখিনি তেখেতসকলে অতি সোনকালে কৰক অন্যথা তেখেতসকলে আন্দোলনৰ বা প্ৰতিবাদীৰ তেখেতসকলে প্ৰতিবাদমুখী হ'ব লাগিব বুলি অলৰেডি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে জনাইছে হয়তো অলৰেডি প্ৰভিন্সিয়েলাইজ টিউটৰ ছাৰ বাইদেউসকলে বিভিন্ন ধৰণৰ আন্দোলন
ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ঠিক তেনেকৈ হয়তো একমডেট টিউটৰ ছাৰ বাইদেউসকলেও গ্ৰহণ কৰিব আৰু সেই কথা অসম চৰকাৰে নিশ্চয়কৈ বিবেচনা কৰি একমডেটেই হওক আপোনাৰ প্ৰভিন্সিয়েলাইজ টিউটৰেই হওক তেখেতসকলৰ সমস্যাবিলাক সমাধান কৰিব লাগে তেখেতসকলক সমস্যা ভাগে ৰাখিলে কেতিয়াও সেইখন অসমত একোখন বিদ্যালয়ত আপোনাৰ সুস্থ মগজেৰে পাঠদান কৰা শিক্ষক কৰ্মচাৰীৰ সংখ্যা কমিব কাৰণ সেইসকল টিউটৰ ছাৰ বাইদেউসকলে কেতিয়াও সুস্থ মগজেৰে পাঠদান কৰিব নোৱাৰে কাৰণ তেখেতসকলৰ পৰিয়ালৰ যিখিনি সমস্যা বা বাৰ্ডেন আছে সেইবিলাক যদি চিন্তা কৰে কেতিয়াও তেখেতসকলে সুস্থ মগজেৰে কাম কৰিব নোৱাৰে কাৰণ সামান্য এটা ফাৰি টুকি লৈ তেখেতসকলৰ যিখিনি বৈষম্যমূলক নীতি অসম চৰকাৰে সৃষ্টি কৰি ৰাখিছে সেই বেদনাত তেখেতসকলে কেতিয়াও সেইখন একোখন বিদ্যালয়ত সুস্থ মগজেৰে ছাত্ৰ ছাত্ৰীক পাঠদান দিব পাৰে বুলি আমি ভাবিব নোৱাৰো সেইবাবে অসম চৰকাৰে সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো অতি সোনকালে সমাধান কৰি দিব লাগে এজন ৰেগুলাৰ শিক্ষকে যি ধৰণৰ চৰকাৰী সা সুবিধা পাব লাগে সেইখিনি তেখেতসকলকো প্ৰদান কৰিব লাগে কাৰণ ৰেগুলাৰ শিক্ষকেও সময়ত একেখন বিদ্যালয়ত থাকে ঠিক তেনেকে টিউটৰ সকলেও থাকে টিউটৰ সকলেও তেখেতসকলৰ কৰ্মত নিয়োজিত হৈ থাকে আৰু পাঠদান কৰে সেইমতে কৰাৰ পাছতো তেখেতসকলক যদি এই পদমৰ্যাদাক লৈ বৈষম্যমূলক নীতি সৃষ্টি কৰে যদি দৰমহাৰ ক্ষেত্ৰত তেখেতসকলৰ তাৰতম্য সৃষ্টি কৰে চেলাৰী আৰু ৱেজেছৰ ক্ষেত্ৰত তেখেতসকলক যদি তাৰতম্য সৃষ্টি কৰে তেনেহলে তেখেতসকলে কেতিয়াকৈ এইখন বিদ্যালয়ত সুস্থ মগজেৰে পাঠদান কৰিব পাৰিব সেয়া অসম চৰকাৰ নিজে এবাৰ বিবেচনা কৰিব লাগে আৰু বিষয়টো চিন্তা কৰি অতি সোনকালে সমাধান কৰিব লাগে বুলি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছো আৰু প্ৰতিগৰাকী টিউটৰবোৰ যাতে নেকি এইখিনি খবৰ আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইলৈ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম